নমস্কাৰ লাৰ্ণিং আসামৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো আজি আমি APSC এ অনুষ্ঠিত কৰা এক্সাম এটাৰ কোৱেশ্চন পেপাৰ ডিসকাস কৰিম এই কোৱেশ্চন পেপাৰখন গ্ৰেড 4 ৰ ভেকেন্সিৰ কাৰণে অনুষ্ঠিত হৈছিল ইয়াৰ আনসাৰ কি ইতিমধ্যে APSC ৰ সাইটত আপলোড হৈ গৈছে আপোনালোকে বিচাৰিলে চাব পাৰিব আমি কোৱেশ্চন পেপাৰখনৰ সলভ কৰি চাবলৈ চেষ্টা কৰিম পেপাৰখনত টোটাল মাৰ্কস আছিল 100 2 ঘণ্টা সময় দিয়া হৈছিল আৰু 50 টা কোৱেশ্চন আছিল প্ৰত্যেকটো কোৱেশ্চনত 2 মাৰ্কস কৈ দিয়া হৈছিল আৰু প্ৰত্যেক ভুল উত্তৰত 0.5 ৰ মাৰ্কস কাটি দিয়া হৈছে যদি দুটা ভুল হয় তেন্তে 1 মাৰ্কস কাটি দিয়া হ'ব আপুনি সিকিউৰ কৰা মাৰ্কসৰ পৰা পেপাৰখন তিনিটা কেবাটাও ভাৰ্জনত দিয়া হৈছিল মোৰ ওচৰত বৰ্তমান আসামিজ ভাৰ্জনটো হে আছে আহক আৰম্ভ কৰো প্ৰথম প্ৰশ্নটো হৈছে এটা সংখ্যা 6 ৰে হৰণ কৰিলে ভাগশেষ 2 পোৱা যায় সেই সংখ্যাটো কি প্ৰশ্নটো দিয়া অপচন কেইটাৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ব ডি ওপৰৰ গুটেই কেইটা আমি যদি পৰীক্ষা কৰি চাও 8ক আমি 6 এ হৰণ কৰিলে 2 বাকি থাকে ঠিক তেনেদৰে 14কো যদি 6 এ হৰণ কৰো 2 বাকি থাকিব আৰু 20ৰ ক্ষেত্ৰটো হে একেই হয় গতিকে শুদ্ধ উত্তৰটো হৈছে ডি ওপৰৰ গুটেই কেইটা 2 নম্বৰ কোৱেশ্চন 7 minus 1 under bracket আছে divide 2 plus 1 ইয়াৰ ভ্যালু লাগে আমাক আমি প্ৰথমতে বদমাছ ৰুল যদি ফলো কৰো প্ৰথমতে ব্ৰেকেট সলভ কৰিম ব্ৰেকেটত আমি 6 পাম 7 minus 1 তাৰ পিছত ডিভাইড কৰিম 2 এৰে 3 পাম আৰু 3 লগত 1 যোগ কৰি 4 পাম গতিকে শুদ্ধ উত্তৰটো হ'ব সি 4 Next question 1/4 or x যদি 15 হয় তেনে হলে x ৰ 30% কিমান হ'ব 1/4 or x যদি 15 হয় 30% or value of x আমাক আনসাৰ কৰিব লাগে 1/4 ক যদি আমি পার্সেন্টেজ কৰি দিও আমি 25% পাও এটা কোনোবা এটা নম্বৰৰ 25% 15 হয় তেতিয়া হলে 100% কিমান হ'ব এটো আমি ৰিভার্স কৰি দিলে পাই যাম আৰু তাৰ আমাৰ 30% লাগে আমি ইয়াত ডিভাইড কৰিলে আনসাৰ ওলাই যাব 5 এ 2 ইয়াত 5 এ 5 বাৰ যাব 5 এ ইয়াত 3 বাৰ যাব 3 আৰু 3 9 9 2 18 আমাৰ আনসাৰ হ'ব বি অপশন বি Question number 4 এজন দোকানীয়ে কোনো এবিধ সামগ্ৰী 100% লাভত বিক্ৰী কৰে সামগ্ৰীবিধৰ ক্ৰয় মূল্য আছিল 100 টকা সামগ্ৰীবিধ বিক্ৰী কৰা দামটো কি Profit percentage 100% দি দিছে Cost price 100 rupees questionত দি দিছে আমাক selling price উলিয়াব লাগে 100% 100% আমি 100 ৰ লগত যোগ কৰিব লাগিব কাৰণ 100 অলৰেডি cost price আছে তাৰ লগত profit 100 ৰ যেটো cost price হয় তাৰ 100% so এটো 100 হ'ব 100 ৰ লগত 100 প্লাস কৰিলে 200 option C correct answer Question number 5 তলত দিয়া কোনবিধ পানীত উপঙি থাকিব ইয়াৰ correct answer হৈছে
অপশ্যন ডি বৰফ নেক্সট তলত দিয়া সংকেতসমূহ ব্যৱহাৰ কৰি ফলৰ তালিকাৰ পৰা অমিল ফলটো বাছি উলিওৱা আমাক ইয়াত ফলৰ এটা সিৰিজ দি দিছে চাৰিটা ফলৰ নাম দি দিছে ইয়াৰ ভিতৰত কোনটো গ্ৰুপটোত ফিট নহয় এইটো আনসাৰ কৰিব লাগে আমি অপশ্যন কিটা দেখি গম পাই গৈছো এভাকাডো অড ওয়ান হয় সো আনসাৰ এভাকাডো হ'ব নেক্সট কোৱেশ্চন ডিমা হাছাও জিলাৰ কোনখন পৰ্যটনস্থলী চৰাই চোৱাৰ বাবে বিখ্যাত ইয়াৰ কাৰেক্ট আনসাৰ হ'ব বি জাতিংগা আমি সকলোৱে জানো জাতিংগাত এখন গাঁও য'ত বিভিন্ন পৰিভ্ৰমী চৰাই আহি আত্মখনন কৰে সেইবাবে এই ঠাইডোখৰ বিখ্যাত হয় নেক্সট কোৱেশ্চন তলৰ কোন দুটা স্থান ভূপেন হাজৰিকা সেতুৰ দ্বাৰা সংযুক্ত হৈছে ভূপেন হাজৰিকা সেতু ঢলা আৰু খদিয়াক সংযুক্ত কৰিছে অপশ্যন সি ইয়াৰ দৈৰ্ঘ্য হয় 9.15 কিলোমিটাৰ এক্সামত আহিব পাৰে নেক্সট কোৱেশ্চন তলৰ কোনটো নৃগোষ্ঠীয় সম্প্ৰদায় সৰি এটো প্ৰিন্টিং মিস্টেক আছে তলৰ কোনটো জনগোষ্ঠীয় সম্প্ৰদায় বাথৌ পূজা উদযাপন কৰে অপশ্যন গিটাৰ ভিতৰত বড়ো হয় কাৰেক্ট আনসাৰ অপশ্যন ডি নেক্সট কোৱেশ্চন কোনবিধ মেলা কিহৰ বাবে বিখ্যাত সৰি জোনবিল মেলা কিহৰ বাবে বিখ্যাত ইয়াৰ কাৰেক্ট আনসাৰ হ'ব বিনিময় প্ৰথা নেক্সট কোৱেশ্চন নামঘোষা কোনে ৰচনা কৰিছিল ইয়াৰ কাৰেক্ট আনসাৰ বি মহাপুৰুষ মাধৱদেৱ নেক্সট কোৱেশ্চন 1858 চনৰ 26 ফেব্ৰুৱাৰী তাৰিখে মণিৰাম দেৱানৰ সৈতে কাক ফাঁচি দিয়া হৈছিল ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব এ পিয়লি বৰুৱা পিয়লি ফুকন ইয়াতকৈ আগতেই তেখেতক ফাঁচি দিয়া হৈছিল পিয়লি বৰুৱা মণিৰাম দেৱানৰ লগত আছিল নেক্সট কোৱেশ্চন তলৰ কোনটো কাৰকে পৰিৱেশৰ আটাইতকৈ বেছি ক্ষতি কৰে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব নৰা জ্বলোৱা খেতি কৰাৰ পিছত যি থাকি যায় ধান কাটি অনাৰ পিছত পথাৰত যি থাকি যায় সেইখিনি নৰা বুলি কয় সেই নৰা জ্বলাই দিলে বহুত প্ৰদূষণ হয় পৰিৱেশ প্ৰদূষণ হয় বায়ু প্ৰদূষণ হয় তাৰে কথা কোৱা হৈছে নেক্সট কোৱেশ্চন শাৰীৰিক আৰু মানসিকভাৱে কাম কৰিবলৈ সক্ষম ব্যক্তিক কি বোলা হয় তেওঁ এজন মানৱ সম্পদ হ'ব 15 জাতক কিহৰ সংগ্ৰহ জাতক গল্পৰ সংগ্ৰহ অপশ্যন ডি কাৰেক্ট আনসাৰ নেক্সট তলৰ কোনখন মহাকাব্য আমি সকলোৱে জানো ৰামায়ণ এখন মহাকাব্য হয় ৰামচৰিতমানসখন তুলসীদাসৰ ৰচনা নেক্সট প্ৰাচীন কালত কোনখন ৰাজ্যক কলিংগ বুলি কোৱা হৈছিল ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব উৰিষ্যা এতিয়া আমাৰ কোৱান্টৰ কোৱেশ্চন আহিছে যদি 12 জন ব্যক্তিয়ে এটা নিৰ্দিষ্ট কাম 15 দিনত সম্পূৰ্ণ কৰিব পাৰে তেনেহলে তলত দিয়া সংকেতসমূহ ব্যৱহাৰ কৰি 9 জন ব্যক্তিয়ে একেটা কাম সম্পূৰ্ণ কৰিবলৈ কিমান দিন লাগিব এটো টাইম এণ্ড ওয়াৰ্কৰ কোৱেশ্চন হয় এক 12 জন ব্যক্তিয়ে 15 দিন কাম লাগিছে এটা নিৰ্দিষ্ট কাম কৰিবলৈ 9 জন ব্যক্তিয়ে কিমান দিন লাগিব আমি ইয়াক ডিভাইড কৰি দিলে পাই যাম 3 ইয়াক 3 বাৰ গল 3 15ক 5 বাৰ গল আকৌ 3 12ক 4 বাৰ যাব
আৰু 4 আৰু 5 পূৰণ কৰিলে 20 হ'ব কাৰেক্ট উত্তৰটো হ'ব বি 20 দিন নেক্সট কোৱেশ্চন এ টাইম এণ্ড ৱৰ্কৰ ফৰ্মুলা সিম্পল ফৰ্মুলা হয় এটো men into days এটো ৱৰ্ক হৈ যাব আমাক তেনেকৈ এটো men 1 আৰু d1 বুলি ধৰিলে men 2 আৰু d2 সেম ৱৰ্কে হয় এই ফৰ্মুলা ইউজ কৰিয়ে মই আনসাৰটো উলিয়ালো নেক্সট কোৱেশ্চন এটা আয়ত আকৃতিৰ পানীৰ টেংকি 5 মিটাৰ দীঘল 4 মিটাৰ বহল আৰু 2 মিটাৰ গভীৰ তেনেহলে ইয়াত কিমান পৰিমাণৰ পানী থাকিব প্ৰথমতে আমি টেংকিটোৰ ভলিউম উলিয়াই লম ভলিউম হ'ব লেন্থ যি দৈৰ্ঘ্য ব্ৰেথ বহল আৰু হাইট বা ডিপ হাইটটোৱে গভীৰতা হৈছে লেন্থ 4 ব্ৰেথ 2 আৰু গভীৰ সৰি লেন্থ 5 লেন্থ 5 4 ব্ৰেথ বহল আৰু 2 দ গভীৰ 5 4 গুণ 20 20 দুগুণ 40 40 কিউবিক মিটাৰস কিন্তু আমাক কিমান লিটাৰ পানী তাত আহিব আমি ইয়াত এটা ৰিলেশন উলিয়াব লাগিব 1 লিটাৰত 1 লিটাৰ পানী is equal to 1000 কিউবিক সেন্টিমিটাৰ কিন্তু আমাক মিটাৰত আছে 40 মিটাৰ সো 40 কিউবিক মিটাৰক আমি সেন্টিমিটাৰ কিউবিক সেন্টিমিটাৰলৈ নিবলৈ হলে 10000 এ মাল্টিপ্লাই কৰিব লাগিব সৰি 10000 নহয় 40 কিউবিক মিটাৰ ইয়াক আমি 10 লাখে মাল্টিপ্লাই কৰিব লাগিব 10 lakhs ছটা 0 হ'ব সো 40 into 10 lakhs কিউবিক সেন্টিমিটাৰ হৈ যাব এটো কাৰণ 1 মিটাৰত 100 সেন্টিমিটাৰ হয় আৰু ইয়াত কিউবিক মানে ঘন ইয়াত তিনিটা মাল্টিপ্লাই হৈ আছে 1 তিনিটা মাল্টিপ্লাই হৈ আছে এই যেটো ভলিউম 40 কিউবিক মিটাৰ আছে তো আমি ইয়াত যেহেতু 40 কিউবিক মিটাৰ আছে হে কাৰণে আমি অকলে 1 মিটাৰ টু 1 সেন্টিমিটাৰ ৰিলেশন দেখুৱালে নহব আমি কিউবিক মিটাৰ আৰু কিউবিক সেন্টিমিটাৰৰ ৰিলেশন ইউজ কৰিব লাগিব সো 1 মিটাৰত যদি 100 সেন্টিমিটাৰ হয় 1 কিউবিক মিটাৰত কিমান হ'ব 1 কিউবিক মিটাৰত যেহেতু ইয়াত তিনিটা 1 পূৰণ হৈ আছে আমি ইয়াতো 100 তিনিবাৰ পূৰণ কৰিব লাগিব তেতিয়া আমি 10 লাখ সেন্টিমিটাৰ কিউবিক সেন্টিমিটাৰ পাম 10 লাখ কিউবিক সেন্টিমিটাৰ গতিকে 1 কিউবিক মিটাৰত 10 লাখ কিউবিক সেন্টিমিটাৰ তেন্তে 40 কিউবিক মিটাৰত কিমান হ'ব আমি 40 পূৰণ কৰি দিব লাগিব 10 লাখৰ হৈতে এতিয়া এটো আমি কিউবিক সেন্টিমিটাৰত পালো টেংকিটোৰ ভলিউম 40 পূৰণ 10 লাখ কিউবিক সেন্টিমিটাৰ আৰু 1 লিটাৰত আমি যেহেতু পালোৱে 1000 কিউবিক সেন্টিমিটাৰ হয় 1000 কিউবিক সেন্টিমিটাৰ আমি হৰণ কৰিলে কে লিটাৰ পানী থাকিব আমি উত্তৰ পাই যাম এই তিনিটা শূন্য যদি কাটি দিও তেতিয়া হলে 40000 লিটাৰ আমাৰ আনসাৰ অপশন সি 40000 লিটাৰ 20 নম্বৰ কোৱেশ্চন লৈ আহো এটা আপেলৰ দাম 24 আৰু এটা বাকচত 30 টা আপেল থাকে তলত দিয়া সংকেতসমূহ ব্যৱহাৰ কৰি আপেলৰ 6টা বাকচৰ মূল্য নিৰ্ণয় কৰা
এটো সিম্পল কোৱেশ্চন হয় 24 rupees এটা আপেলৰ দাম হয় 30 টাৰ 24 into 30 হ'ব আৰু এটো ইমানটা rupees এটা বাকচত 6টা বাকচত আমি 6 মাল্টিপ্লাই কৰি দিলে আনসাৰ অপচন ডি পাই যাম 4320 4320 টকা হ'ব আনসাৰ নেক্সট কোৱেশ্চন এটা ভগ্নাংশৰ হৰ অৰ্থাৎ ডিনোমিনেটৰ লবতকৈ 3 বেছি লব মানে নিউমেৰেটৰ সো যদি নিউমেৰেটৰ a হয় ডিনোমিনেটৰ মানে লব যদি a হয় হৰ a plus 3 হ'ব যদি লব আৰু হৰ দুইটাই 2 যোগ কৰা হয় তেনেহলে ভগ্নাংশটো 3/4 হয় তেতিয়া মূল ভগ্নাংশটো কিমান হ'ব ইয়াত আমি ওপৰত 2 যোগ কৰিম a plus 2 divided by a plus 3 যেহেতু 3 বেছি হয় লবতকৈ হৰ 3 বেছি এখানে 3 যোগ কৰিছো আকৌ 2 যোগ ওপৰটো কৰিছে তলটো কৰিছে এখানে দুইটা 2 যোগ কৰিছো এইটোৱে কৰিলে 3/4 3/4 পোৱা যায় বুলি কৈছে আমি ক্ৰস মাল্টিপ্লিকেশন কৰিলে a এর ভ্যালু পাই যাম a এর ভ্যালু পাম 7 4 ৰ লগত a plus 2 মাল্টিপ্লাই কৰিম 4a হয় plus 2 4 2 8 আৰু এইফালে 3 লগত 3a plus 3 আসলে 9 plus 2 আসলে 6 আমি যি ক্রস মাল্টিপ্লিকেশন কৰিলো হেতু কৰি এটো পালো আমি 3a রাইট সাইডে লৈ যাম সৰি লেফট সাইড লৈ যাম মাইনাস হ'ব সো অনলি a থাকিব আৰু 8 ক রাইট সাইডে লৈ আহিম এইফালে a থাকিব a 4a minus 3a equal to a হ'ব আৰু 9 plus 6 15 15 ৰ পৰা 8 minus হৈ যাব 7 so a এর ভ্যালু 7 পাম এতিয়া আমাৰ অৰিজিনাল ফ্ৰেকশনটো হ'ব অৰিজিনাল ভগ্নাংশটো হ'ব 7 আৰু তলত 3 বেছি অৰ্থাৎ 10 কারেক্ট আনসার 7/10 অপশন এ নেক্সট 15 মিনিটৰ পৰা 1 ঘণ্টাৰ অনুপাত কিমান 15 মিনিট আৰু 1 ঘণ্টা অৰ্থাৎ 60 মিনিট অনুপাত হ'ব 1/4 1:4 অপশন ডি নেক্সট তলৰ শৃংখলাটোৰ পৰৱৰ্তী সংখ্যাটো কিমান আমাক নম্বৰ সিৰিজ দি দিছে নম্বৰ সিৰিজটোত খালি ঠাইটোত কি হ'ব তাকে লাগে এটো আমি ভালকৈ মন কৰিলা অল্টাৰনেটিং সিৰিজ পাইছো 12 পিছত 13 হৈছে 13 পিছত 14 হৈছে ওপৰত 11 ইটো 11 পৰা 12 হৈছে 12 পৰা 3 দুইটাতে এক এক যোগ হৈছে অল্টাৰনেটিং সিৰিজ সেই হিচাপত 14 ৰ পিছত ইয়াত 15 আহিব লাগে অপশন বি কারেক্ট আনসার 15 নেক্সট ৰবিয়ে উত্তৰ দিশলৈ 100 মিটাৰ ৰবিয়ে উত্তৰ দিশলৈ 100 মিটাৰ গতি কৰিলে খুজকাঢ়িলে তাৰ পিছত সোঁফালে ঘূৰি 100 মিটাৰ গল তাৰ পিছত আকৌ সোঁফালে ঘূৰি 100 মিটাৰ আহিছে এতিয়া হি কোন দিশৰ ফালে মুখ কৰি আছে ওইটো ওপৰত যদি নৰ্থ হৈছে তাৰ অপোজিটত মুখ কৰি আছে সাউথ হ'ব দক্ষিণ আনসার অপশন সি নেক্সট যদি a plus a 10 হয় মানে a ভ্যালু আমি 5 পালো b plus b 20 হয় মানে b এর ভ্যালু আমি 10 পালো তেনেহলে a plus b 15 অপশন A correct answer next মিনা তেওঁৰ পিতৃ-মাতৃৰ একমাত্ৰ সন্তান যদি মিনাৰ পিতৃ-মাতৃক আমি পিতৃক বক্স আৰু মাতৃক সাৰ্কেল দেখাও মিনা একমাত্ৰ সন্তান মিনাৰ মাকৰ স্বামীৰ নাতিৰ হৈতে মিনাৰ সম্পৰ্ক
যেহেতু একমাত্ৰ সন্তান মিনাৰ মাকৰ স্বামীৰ নাতি মিনাৰে ল'ৰা হ'ব মিনাৰ সম্পৰ্কৰ অপশ্যন বি হ'ব মিনাৰ পুত্ৰ আনসাৰ বি নেক্সট এটা পৰিয়ালৰ তিনিটা সন্তানৰ মুঠ বয়স 27 বছৰ 3 বছৰৰ পিছত সিহঁতৰ মুঠ বয়স কিমান হ'ব 27 বছৰ তিনিটা সন্তানৰ 3 বছৰৰ পিছত গোটেই তিনিওজনৰে 3 কৈ যোগ হ'ব যেহেতু তিনিজন ব্যক্তি 3 বছৰত গোটেই তিনিজনৰে বয়স বাঢ়িব 3 বছৰকৈ গতিকে 9 যোগ কৰি আমি 36 পাম অপশ্যন ডি কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন তিনিটা ক্ৰমিক সংখ্যাৰ যোগফল 51 মাজৰ সংখ্যাটো কি আমি যদি প্ৰথম নম্বৰটো a লওঁ সেকেন্ড নম্বৰটো a+1 আৰু থাৰ্ড নম্বৰটো a+2 সিৰিয়াল ক্ৰমিক নম্বৰ অৰ্থাৎ সিৰিয়াল নম্বৰ ইয়াৰ যোগফল 51 তিনিটা a আছে আমাক a+1 লাগে মাজৰ সংখ্যা এটোৱে হ'ব ইয়াৰ ভ্যালু লাগে a তিনিটা আছে কাৰণে 3a হৈ যাব 1 আৰু 2 যোগ কৰিলে আমি 3 পাম ইয়াৰে 1 হয় 51 3 এইফালে আহি হো সাইডে আহি গলে মাইনাস হৈ যাব 48 থাকিব 3a equal to 48 হ'ব a এর ভ্যালু হ'ব 16 এটা যেহেতু মাজৰ নাম্বাৰটো লাগে +1 কৰিম 17 হৈ যাব আমাৰ যি স্টাৰ্টিংত আমি যি লৈছিলো a+1 মাজৰ নাম্বাৰটো হৈছে কাৰণে +1 কৰিছো 17 হ'ব আনসাৰ অপশ্যন সি নেক্সট কোৱেশ্চন লৈ যাও মোহন নবীন ওম প্ৰবীণ আৰু দেৱৰ ভিতৰত নবীনতকৈ কেৱল প্ৰবীণ ওখ আমাক এটা পাজল দিছে কোৱেশ্চন আনসাৰ কৰিব লাগে ইনস্ট্ৰাকচনত দিছে নবীনতকৈ কেৱল প্ৰবীণ ওখ অৰ্থাৎ নবীনতকৈ প্ৰবীণ মানে প্ৰবীণতকৈ ওখ আৰু কোনো নাই নবীনতকৈ প্ৰবীণ ওখ ওম দ্বিতীয় উচ্চতৰ ব্যক্তি এটো কোৱেশ্চনটো অকমান ভুল দিছে কাৰণ নবীনতকৈ যদি অকল প্ৰবীণেই ওখ অৰ্থাৎ নবীন দ্বিতীয় উচ্চতৰ ব্যক্তি হ'ব আকৌ ইয়াত ষ্টেটমেন্টত ওম দি দিছে দ্বিতীয় উচ্চতম ব্যক্তি আৰু তেওঁ মোহন আৰু নবীন দুইজনতকৈ ওখ যদি প্ৰবীণ নবীনতকৈ ওখ আৰু নবীনতকৈ অকলে প্ৰবীণেই ওখ তেন্তে ওম আটাইতকৈ দুইজনতকৈ ওখ হ'ব নোৱাৰে এটো কোৱেশ্চনটো ভুল আছে কিন্তু কোৱেশ্চন তেওঁলোকৰ মাজত আটাইতকৈ ওখ সো প্ৰথম ষ্টেটমেন্টটো যদি আমি ইম্পৰ্টেন্ট বুলি ভাবো প্ৰবীণ ওখ হ'ব কোৱেশ্চনটোৰ আনসাৰ প্ৰবীণ হ'ব আৰু যদি তাৰ পিছৰ ষ্টেটমেন্ট যদি ইম্পৰ্টেন্ট ন তেতিয়া হলে ওম দ্বিতীয় উচ্চতম ব্যক্তি আৰু তেওঁ মোহন আৰু নবীন দুইজনতকৈ ওখ এটো সম্ভৱ হ'ব নোৱাৰে সো আমাৰ প্ৰথম লাইনটোৰ পৰাই আনসাৰটো উলাই গৈছে যদিও দ্বিতীয় পিছৰ ইনস্ট্ৰাকচন খিনি ৰং আছে ইয়াত কৈ দিছে প্ৰবীণ আৰু ভিতৰ নবীন কেৱল প্ৰবীণ ওখ নবীনতকৈ কেৱল প্ৰবীণ ওখ সো আটাইতকৈ ওখ প্ৰবীণ হ'ব অপশ্যন এ নেক্সট 8 27 64 আৰু 144 সংখ্যাৰ সংহতি এটাত কোনটো সংখ্যা বাকিবোৰতকৈ পৃথক এই নম্বৰ কিটা আমি ভালকৈ মন কৰিলে দেখিব 8 এটা কিউব হয় 27 কিউব 64 কিউব হয় 144 স্কয়াৰ নম্বৰ হয় আমাৰ আনসাৰ অপশ্যন ডি নেক্সট যদি খিৰিকী কাচৰ ফলক তেন্তে কিতাপ হ'ব ইয়াৰ আনসাৰ হ'ব সি বেটুপাত নেক্সট তলত দিয়া সংকেতসমূহৰ পৰা উপযুক্ত অব্যয়েৰে অৰ্থাৎ প্ৰিপজিশন খালি ঠাই পূৰ কৰিব লাগে ইংলিশৰ হয় হি ইজ সিনিয়ৰ ইয়াৰ আনসাৰ হ'ব 2
senior, GD, junior, superior যদি এনেকুৱা ধৰণৰ ৱৰ্ড OR শেষত থাকে তেন্তে তাৰ লগত 2A বহে সদায় অপশ্যন C কাৰেক্ট আনসাৰ নেক্সট তলত দিয়া সংকেতসমূহ ব্যৱহাৰ কৰি সাইলেন্ট শব্দটোৰ প্ৰকৃত বিপৰীত শব্দ সাইলেন্টৰ অপোজিট ৱৰ্ড লাগে quiet same meaning কৰিছে patient ধৈৰ্য লগত ইয়াৰ বিপৰীত অৰ্থ নহয় perfect সাইলেন্টৰ লগত ৰিলেশন নাই আনসাৰ noisy হুলস্থুল যিয়ে হুলস্থুল কৰে তাক noisy কয় ই সাইলেন্টৰ অপোজিট হৈছে কাৰেক্ট আনসাৰ noisy নেক্সট I saw খালি ঠাই আছে eagle in the sky eagle ই স্টাৰ্টিংত আছে ভাৱেল হয় গতিকে ইয়াত n বহিব অপশ্যন বি নেক্সট হি খালি ঠাই আছে টু স্কুল অন ফুট এভৰি ডে বাক্যটোৰ পৰা অভ্যাসৰ কথা বুজাবলৈ চেষ্টা কৰা হৈছে গতিকে ই প্ৰেজেন্ট টেন্সত হ'ব অপশ্যন বি কাৰেক্ট আনসাৰ গোজ is going নহব কাৰণ এটো প্ৰেজেন্ট কন্টিনিউয়াস হৈ যায় has gone প্ৰেজেন্ট পাৰফেক্ট go to simple past হতে যায় কিন্তু অকল প্ৰেজেন্ট টেন্স যেহেতু he থাৰ্ড পাৰসন হয় go নহব I হোৱালে go হল হয় he থকাৰ কাৰণে es লাগি গৈছে go ৰ পিছত so correct option b correct answer next তলত দিয়া সংকেতসমূহ ব্যৱহাৰ কৰি বাক্যটোৰ বিশেষ্য পদটো চিনাক্ত কৰা বিশেষ্য অৰ্থাৎ নাউন এই সেন্টেন্সটোত ডগ নাউন হয় অপশ্যন এ কাৰেক্ট আনসাৰ কাৰণ সেন্টেন্সটোত ডগৰ কথা কোৱা হৈছে এ ডগ ইজ বাৰ্কিং লাউডলি কুকুৰটোৱে বহুত জোৰকে ভুকি আছে ইয়াত বাক্যটোত কুকুৰটোৰ কথা ডিসকাস কৰা হৈছে কাৰণে ডগ নাউন হৈছে বিশেষ্য অপশ্যন এ কাৰেক্ট আনসাৰ নেক্সট তলৰ ৰংসমূহৰ কোনটো ৰামধেনুত দেখা নাযায় ৰঙা আমি ৰামধেনুত দেখা পাওঁ যদি ভিভ জিঅ'ৰ আমি মনত থওঁ ইয়াত আৰ টোৱে ৰেড বুজাইছে জি টোৱে গ্ৰীন বুজাইছে ওয়াই টোৱে ইয়েলো বুজাইছে মটিয়া মাটিৰ ৰং বা আৰ্থ ব্ৰাউনক বুজাইছে যেটো ৰামধেনুত নাথাকে সো কাৰেক্ট আনসাৰ ডি নেক্সট তলৰ কোনবিধ খাৰ নহয় বুলি সুধিছে ইয়াৰ কাৰেক্ট আনসাৰ হ'ব বি ব্লিচিং পাউডাৰ বাকি গুটেই তিনিটা খাৰ হয় কোনবিধ ঔষধে বিষ কমোৱা আৰু জ্বৰ কমোৱাৰ ক্ষেত্ৰত সহায় কৰে তলত দিয়া সংকেতসমূহ ব্যৱহাৰ কৰি নাম লিখা ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন এ পেৰাচিটামল নেক্সট কোৱেশ্চন ট্ৰেফিক সিগনেলত থকা এটা ফ্ল্যাশিং এম্বাৰ লাইটে কি ইংগিত দিয়ে ৰাস্তা বন্ধ সন্মুখত যানজট সাৱধানে আগবাঢ়ক অতিপাত বৰষুণৰ সম্ভাৱনা এই কেইটাৰ ভিতৰত অপশ্যন সি কাৰেক্ট আনসাৰ নেক্সট কোনখন ভাৰতীয় নদীক পুৰুষ হিচাপে গণ্য কৰা হয় ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন বি ব্ৰহ্মপুত্ৰ মহানদী উৰিষ্যাৰ মাজেৰে গৈছে ছত্তীশগড়ৰ পৰা ওলাই উৰিষ্যাৰ মাজেদি বে অফ বেংগল অৰ্থাৎ বংগোপসাগৰত মিলিত হৈছে ব্ৰহ্মপুত্ৰ বে অফ বেংগললৈ গৈছে চম্বল ই যমুনা নদীৰ উপনৈ হয় আৰু সুতলেজ ই পাঁচখন যি নদী হয় পঞ্জাবৰ তাৰ ভিতৰত আটাইতকৈ দীঘল নদী সুতলেজ আৰু ই সিন্ধু নদীৰ উপনৈ হয় আমাৰ প্ৰশ্নৰ উত্তৰ ব্ৰহ্মপুত্ৰ সেমায়াংডং গ্লেচিয়াৰৰ পৰা উৎপন্ন হৈছে আৰু ইয়াৰ আটাইতকৈ দীঘল ভাগ অসমতে আছে নেক্সট কোৱেশ্চন অসমৰ সাংস্কৃতিক প্ৰতীক জুবিন গাৰ্গৰ জন্মস্থান
নাম তলত দিয়া সংকেতসমূহৰ পৰা বাছি উলিওৱা ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব তুৰা তুৰা মেঘালয়ত আছে তুৰাৰ মেঘালয়ত 1972 চনত জুবিন গাৰ্গে জন্ম লাভ কৰিছিলে আৰু সেই ইয়াৰ বছৰতে মেঘালয় ষ্টেটখন স্থাপিত কৰা হৈছিলে সো মেঘালয় ষ্টেটহুড ইয়াৰ 1972 আৰু জুবিন গাৰ্গো 1972 তে জন্ম হৈছিলে কাৰেক্ট আনসাৰ তুৰা মেঘালয় আপোনালোকলৈ এটা প্ৰশ্ন আগবঢ়াইছো মেঘালয়ৰ সিএম আৰু গভৰ্ণৰ কোন হয় আপোনালোকে কমেন্টত জনাব নেক্সট কোৱেশ্চন তলৰ সংকেতসমূহ ব্যৱহাৰ কৰি আহোম সাম্ৰাজ্যৰ প্ৰথম ৰাজধানীৰ নাম লিখা ইয়াৰ কাৰেক্ট আনসাৰ হ'ব বি চৰাইদেউ তলৰ সংকেতসমূহ ব্যৱহাৰ কৰি কোনজোপা গছ অসমৰ স্থানীয় গছ নহয় ইয়াৰ উত্তৰটো হ'ব ইউকেলিপ্টাছ ইউকেলিপ্টাছ সাধাৰণতে অষ্ট্ৰেলিয়াত পোৱা যায় তলৰ সংকেতসমূহ ব্যৱহাৰ কৰি কোনটো অসমৰ ৰাজ্যিক চৰাই নাম লিখা ইয়াৰ কাৰেক্ট আনসাৰ হ'ব দেওহাঁহ হোৱাইট উইংড উড ডাক ষ্টেট বাৰ্ড হয় অসমৰ এজাৰ ফুলৰ ৰং কি ইয়াৰ কাৰেক্ট আনসাৰ উজ্জ্বল গুলপীয়া বা পাতল বেঙুনীয়া নেক্সট শৰীৰৰ কোনটো অংগই তেজ পৰিশোধনৰ লগতে বৰ্জনীয় পদাৰ্থ আৰু অতিৰিক্ত তৰল পদাৰ্থ নিষ্কাশন কৰে ইয়াৰ উত্তৰটো হ'ব কিডনী কিডনী এটা এক্সক্ৰিটৰী গ্ল্যান্ড হয় অৰ্থাৎ ই আমাৰ দেহৰ পৰা বেয়া পদাৰ্থ বাহিৰ কৰি দিয়ে কিডনীৰ একক হয় নেফ্ৰন কিডনীৰ সেল বিলাকক নেফ্ৰন বুলি কোৱা হয় এটো খুবেই জৰুৰী প্ৰশ্ন এটো ৰিপিটেটিভ কোৱেশ্চন হয় এটো আহি থকা দেখা যায় কিডনী নেফ্ৰন ৰোমান সংখ্যা v এ কি হুচায় ইয়াৰ উত্তৰটো হ'ব অপচন সি 5 হৰ্থেবাৰী নগৰ কিহৰ বাবে বিখ্যাত ইয়াৰ আনসাৰটো হ'ব বি কাঁহ শিল্প অসমত প্ৰদৰ্শনৰ বাবে পৰিকল্পনা কৰি থকা বৃন্দাবনী বস্ত্ৰ বৰ্তমান কোনখন চহৰত সংৰক্ষিত হৈ আছে ইয়াৰ উত্তৰটো হ'ব বি লণ্ডন লণ্ডন ইংলেণ্ডত আছে ইংলেণ্ডৰ কইন ইংলেণ্ডৰ কইন হয় আসলতে ইংলেণ্ডৰ কাৰেন্সি পাউন্ড হয় ষ্টাৰ্লিং পাউন্ড ই ইউৰো ইউজ ব্যৱহাৰ নকৰে পেৰিছ ফ্ৰান্সৰ কেপিটেল আৰু ইয়াত ইউৰো ব্যৱহাৰ হয় গ্লাছগো স্কটলেণ্ডত আছে এমষ্টাৰডাম নেদাৰলেণ্ডছৰ কেপিটেল নেদাৰলেণ্ডছ এইকেইটাই প্ৰশ্ন আহিছিলে এপিএসসিৰ হৈ যোৱা গ্ৰেড 4 ৰ পৰীক্ষাত ইয়াত 2 মাৰ্কস কৈ আছিলে এটা প্ৰশ্নত নেগেটিভ 0.5 আছিলে দুটা যদি ৰং কৰি দিয়ে 1 মাৰ্কস কাটে ধন্যবাদ